নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, সোমবাৰে পুৱা 6 কি 7 বজাৰ এটা ঘটনা, গুৱাহাটী মহানগৰীৰ মাছমজিয়াৰ জটিয়াৰ ঘটনা। এজন যুৱকক উপজুপৰি প্ৰহাৰ কৰা হৈছিল ৰাতিপুৱাই। এটা খুঁটাত বান্ধি তেওঁক প্ৰহাৰ কৰা হৈছিল, চাবিৰে তেওঁ চকু ফুটাই দিয়া হৈছিল। দুখ মাত্ৰ এটাই, তেওঁ পুৰবী গাখীৰৰ পেকেট চুৰি কৰিছিল। অভিযোগ অনুসৰি তেওঁ পুৰবী গাখীৰৰ পেকেট চুৰ কৰিছিল, তাৰ বাবে সেই যুৱকজনক পুৱাই খুব বেছিকৈ প্ৰহাৰ কৰা হৈছিল। এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক। ভিডিঅ'টো দেখিলে আপোনালোকে আচলতে গম পাব, আপোনালোকৰ ভয়ো লাগিব, লাজো লাগিব। চাওক এই ভিডিঅ'টো। দেখিলে কিদৰে উপজুপৰি প্ৰহাৰ কৰা হৈছে যুৱকজনক। গুৱাহাটী মাছমজিয়াৰ জটিয়াৰ ঘটনা। পুৱাই যিহেতু দোকান বন্ধ আছিল, তাতে গাখীৰ দি যোৱা হৈছিল আৰু সেই গাখীৰ পেকেট চুৰ কৰা বুলি অভিযোগ তুলি এজন যুৱকক খুঁটাত বান্ধি এইদৰে প্ৰহাৰ কৰা হ'ল আৰু স্কুটি নাইবা গাড়ীৰ চাবিৰে তেওঁৰ চকু ফুটাই দিয়া হ'ল। বৰ্তমান সেই যুৱকজন এখন চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে। মুখত কিয় মাৰিছে? কিমান গ্ৰহণযোগ্য? গাখীৰ পেকেট চুৰ কৰাৰ বাবে এনেদৰে মাৰধৰ কৰাটো কিমান গ্ৰহণযোগ্য? আপোনালোকৰ মতামতবোৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে জনাবচোন। আচলতে কিমান গ্ৰহণযোগ্য এনেদৰে গাখীৰ পেকেট চুৰ কৰাৰ বাবে এনেদৰে প্ৰহাৰ কৰা, চকু ফুটাই দিয়া ঘটনাক লৈ? চুৰ কৰাটো হয় ভুল, চুৰ কৰাটো ভুল সকলোৱে জানে আৰু তাৰ বাবে আইন আছে। আচলতে আইনৰ কাষ চাপিব লাগিছিল নে এইদৰে প্ৰহাৰ কৰিব লাগিছিল? আপোনালোকৰ মতামতবোৰ জনাব। এই ঘটনাক লৈ এতিয়া ৰাজ্য সকলো সচেতন লোক চিন্তিত হৈ পৰিছে, কাৰণ গুৱাহাটী মহানগৰীত কেনেকুৱা একাংশ মানুহ আছে, এতিয়াও বৰ্তমান সময়তো এনেকুৱা মানুহ আছে যিয়ে নেকি এনেদৰে প্ৰহাৰ কৰিব পাৰে, চাবি লৈ চকু ফুটাই দিব পাৰে। বৰ্তমান সময়ত আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। যিসকলে আচলতে সেই যুৱকজনক প্ৰহাৰ কৰিছিলে তেওঁলোকক আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰাৰ পিছত তেওঁলোকে সংবাদ মাধ্যমৰ আগত কিন্তু তেওঁলোকৰ দুখ স্বীকাৰ নকৰে। সংবাদ মাধ্যমৰ আগত তেওঁলোকে কি ক'ব বিচাৰে শুনো আহক। পিছফালৰ পৰা ল'ৰাজন আহি ৰখাইছে। মই তেতিয়া পুলিচক ফোন কৰিছোঁ। পুলিচক ফোন কৰি মই সেইকাৰণে যাই পাইছোঁ। মই মোবাইলটো নাছিলে, মোৰ মোবাইল স্কুটিত আছিলে। ভিডিঅ'ত আপুনি ওলাইছোঁ মই আছোঁ, মই সন্মুখত মোৰ দোকানতে হৈছে। মই বস্তুটো আহি পাইছোঁ মাত্ৰ জাষ্ট। মইতো মাৰা নাই না, মোৰ বস্তুটো মইতো দেখিছোঁ। আছিলে মানুহ আছিলে, কিন্তু মানুহ ৰখা নাই। মই কি কৰিম এতিয়া? মই সেইকাৰণে পুলিচক ফোন কৰিছোঁ। মইতো উপায় না, মই ইমান ডাঙৰ চিটুৱেশ্যন হ'ব নাই। আইন হাতত তুলি এতিয়া ৰাইজে লৈছে, এতিয়া মই কি ক'ম? মই মানুহ মানে ল'ৰাজন ৰখাইছে।